এবাৰ গৰমৰ খবৰ বৰ গৰমৰ খবৰ দেশজুৰি গ্ৰীষ্মপ্ৰবাহৰ ভয়ংকৰ আতংক আগন্তুক দুটা দিনত দেশৰ কেইবাখনো ৰাজ্যত ভয়ংকৰ গ্ৰীষ্মপ্ৰবাহৰ ভয়ংকৰ আগজাননী পশ্চিমবংগ বিহাৰ উৰিষ্যা ঝাৰখণ্ড আৰু গুজৰাটত গ্ৰীষ্মপ্ৰবাহৰ জাননী বতৰ বিজ্ঞান বিভাগৰ এই ৰাজ্যকেইখনত ৰেড এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে তেলেংগানা কৰ্ণাটক মহাৰাষ্ট্ৰ অন্ধ্ৰপ্ৰদেশ আৰু তামিলনাডুৰ পূব আগজাননী বতৰ বিজ্ঞান বিভাগৰ কেৰালাত প্ৰচণ্ড গৰম বতাহ আৰু গ্ৰীষ্মপ্ৰবাহৰ ফলত মৃত্যু ঘটিছে এই মুহূৰ্তলৈকে ৪জন ব্যক্তি ৰাজ্যখনৰ গ্ৰীষ্ম পৰিস্থিতিক লৈ জৰুৰী বৈঠক আহ্বান স্বাস্থ্য মন্ত্ৰালয় অন্ধ্ৰপ্ৰদেশৰ কলাইকুণ্ডাল আজি পাৰাস্তম্ভ স্পৰ্শ কৰিলে ৪৭.২ ডিগ্ৰী চেলছিয়াছ এই স্বাভাৱিক পাৰাস্তম্ভতকৈ ১০.৪ ডিগ্ৰী চেলছিয়াছ বৃদ্ধি বুলি জানিব পৰা গৈছে একেদৰে কান্দোলা আৰু নান্দিয়াল নামৰ অঞ্চল দুটাত পাৰাস্তম্ভ স্পৰ্শ কৰিলে ৪৫ ডিগ্ৰীৰ সীমা উৰিষ্যাৰ বৰিপাদা আৰু বিহাৰৰ শেখপুৰাত আজি উষ্ণতা আছিল কমে ৪৬.৮ আৰু ৪৫ ডিগ্ৰী চেলছিয়াছ ইফালে প্ৰচণ্ড গ্ৰীষ্মপ্ৰবাহৰ বাবে দেশৰ কোনো কোনো ৰাজ্যত বিদ্যালয়সমূহ বন্ধ ঘোষণা কৰা হৈছে চলিত বৰ্ষৰ মে মাহত বিগত বৰ্ষসমূহৰ তুলনাত অধিক গৰম হ'ব বুলি জাননী জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে ৰাজস্থান মধ্যপ্ৰদেশ গুজৰাট আদি ৰাজ্যৰ একাংশ অঞ্চলত মে মাহত ৮ৰ পৰা ১১ দিন পৰ্যন্ত গ্ৰীষ্মপ্ৰবাহ থাকিব বুলি মন্তব্য আগবঢ়াইছে বতৰ বিজ্ঞান বিভাগে গ্ৰীষ্মপ্ৰবাহৰ কবলত পৰিবলগীয়া এইসমূহ ৰাজ্যত স্বাভাৱিক উষ্ণতাতকৈ বৃদ্ধি পাব পাৰাস্তম্ভ বিপৰীতে অসমসহ উত্তৰ পূবৰ ৰাজ্যসমূহৰ স্বাভাৱিক উষ্ণতা বৰ্তি থাকিব বুলি আগজাননী বতৰ বিজ্ঞান বিভাগৰ কাইলৈ অসমসহ উত্তৰ পূবৰ একাংশ ৰাজ্যত বৃষ্টিপাতৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে চলিত বৰ্ষৰ এপ্ৰিল মাহত দেশত হ্ৰাস পাইছে বৰষুণৰ মাত্ৰা মূলতঃ গোলকীয় উষ্ণতাৰ ফলত দেশত এতিয়া দেখিবলৈ পোৱা গৈছে বতৰৰ ভিন্ন ৰূপ এপ্ৰিল মাহত প্ৰচণ্ড গৰমৰ বাবে দেশৰ নিৰ্বাচন প্ৰক্ৰিয়াটো প্ৰভাৱ পৰা দেখিবলৈ পোৱা গৈছে প্ৰচণ্ড গৰমৰ বাবে পূৰ্বৰ তুলনাত এইবাৰ হ্ৰাস পাইছে ভোটদানৰ হাৰো এল নিনো পৰিঘটনাৰ বাবে ২০২৪ বৰ্ষত প্ৰচণ্ড গৰমৰ আশংকা ব্যক্ত কৰিছে বতৰ বিজ্ঞান বিভাগে